নমস্কাৰ 24 লাইভ চাই থকাৰ বাবে ধন্যবাদ। এই মুহূৰ্তত লৈ আহিছো এটা ডাঙৰ খবৰ। অতি শীঘ্ৰেই ঘোষণা কৰা হ'ব এডিআৰই পৰীক্ষাৰ ফলাফল। যিসকলে এডিআৰই পৰীক্ষা দিছে তেওঁলোকৰ বাবে অত্যন্ত জৰুৰী খবৰ এয়া, কিয়নো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এটা ডাঙৰ ঘোষণা আৰু শীঘ্ৰেই প্ৰকাশ কৰা হ'ব এডিআৰই পৰীক্ষাৰ ফলাফল। 3rd গ্ৰেড 4th গ্ৰেড সকলোৰে পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ'ব। লগতে অসম আৰক্ষীৰ যেটো লিখিত পৰীক্ষা কেতিয়া অনুষ্ঠিত হ'ব সেই কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে। সবিশেষ লৈ আহিছো এই মুহূৰ্তত আৰু প্ৰত্যেক গৰাকী এবাৰ পৰীক্ষাৰ্থীসকলৰ বাবে ভাল খবৰ। মুখ্যমন্ত্ৰীয়ে কৰিছে এটা ডাঙৰ ঘোষণা। এডিআৰই পৰীক্ষাৰ্থীসকলৰ বাবে এটা অত্যন্ত জৰুৰী খবৰ। এডিআৰই পৰীক্ষাৰ্থী আৰু আৰক্ষী নিযুক্তি পৰীক্ষাক লৈ আহি গৈছে ডাঙৰ খবৰ। মুখ্যমন্ত্ৰীয়ে ফেচবুক লাইভৰ জৰিয়তে কৰিছে এটা ডাঙৰ ঘোষণা। ফেব্ৰুৱাৰী বা মাৰ্চ মাহৰ প্ৰথম ভাগতে লাভ কৰিব ভাল খবৰটো। আৰু ফেব্ৰুৱাৰী বা মাৰ্চ মাহতে আপোনালোকে ভাল খবৰটো লাভ কৰিব। নিৰ্ধাৰিত সময়ত ৰাজ্যত 30,000 নিবনুৱাক চাকৰি দিবলৈ সাজু হৈছে ৰাজ্য চৰকাৰ। আৰক্ষীৰ লিখিত পৰীক্ষা কেতিয়া হ'ব সেই কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে। কেতিয়া অনুষ্ঠিত হ'ব আৰক্ষীৰ লিখিত পৰীক্ষা? আৰক্ষীৰ নিযুক্তি পৰীক্ষা ফেব্ৰুৱাৰী মাহতে অনুষ্ঠিত কৰা হ'ব বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰীয়ে। আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এয়া ডাঙৰ খবৰ। এডিআৰই পৰীক্ষা সন্দৰ্ভত মুখ্যমন্ত্ৰী গৰাকীৰ ডাঙৰ ঘোষণা এয়া। আৰু যেটো অতি শীঘ্ৰেই লাভ কৰিব আপোনালোকে এডিআৰই পৰীক্ষাৰ ফলাফল। মুখ্যমন্ত্ৰীয়ে ডাঙৰ ঘোষণা কৰিছে। এডিআৰই পৰীক্ষাৰ্থী আৰু আৰক্ষী নিযুক্তি পৰীক্ষাৰ্থী সকললৈ আহি গৈছে ডাঙৰ খবৰ। ফেব্ৰুৱাৰী বা মাৰ্চ মাহৰ প্ৰথমটো ভাগতে লাভ কৰিব এডিআৰই পৰীক্ষাৰ ফলাফল। আৰু নিৰ্ধাৰিত সময়ত ৰাজ্যত 30,000 নিবনুৱাক চাকৰি দিবলৈ সাজু হৈছে ৰাজ্য চৰকাৰ। আৰক্ষীৰ লিখিত পৰীক্ষা কেতিয়া হ'ব? আৰক্ষী নিযুক্তি পৰীক্ষা ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত কৰা হ'ব বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে। মুখ্যমন্ত্ৰী গৰাকীৰ কেইবাটাও বৃহৎ ঘোষণা। এডিআৰই পৰীক্ষাৰ্থী আৰু আৰক্ষী নিযুক্তি পৰীক্ষাক লৈ আহি গৈছে ডাঙৰ খবৰ। ফেব্ৰুৱাৰী বা মাৰ্চ মাহৰ প্ৰথমটো ভাগতে লাভ কৰিব খবৰটো, ভাল খবৰটো লাভ কৰিব। নিৰ্ধাৰিত সময়ত ৰাজ্যত 30,000 নিবনুৱাক চাকৰি দিবলৈ সাজু হৈছে ৰাজ্য চৰকাৰ। কথামতে কাম কৰিলে ৰাজ্য চৰকাৰে। এই সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কৰিছে বৃহৎ ঘোষণা। আৰক্ষীৰ নিযুক্তি পৰীক্ষা ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত কৰা হ'ব বুলি উল্লেখ কৰা হৈছে। ফেব্ৰুৱাৰী মাহৰ শেষৰ ফালে বা মাৰ্চ মাহৰ প্ৰথম ভাগতে দিয়া হ'ব এডিআৰই ৰিজাল্ট। এডিআৰই পৰীক্ষাৰ্থী আৰু আৰক্ষী নিযুক্তি পৰীক্ষাক লৈ আহি গৈছে ডাঙৰ খবৰ। মুখ্যমন্ত্ৰীৰ মন্তব্য আছে, সেয়া শুনাবলৈ চেষ্টা কৰিম। ছোৱালীয়ে প্ৰশ্ন কৰিছে যে পুলিচৰ ফিজিকেল ফিটনেছ আমি পাছ কৰিলো, এতিয়া লিখিত পৰীক্ষা কেতিয়া হ'ব? ফেব্ৰুৱাৰী মাহৰ ভিতৰত এই লিখিত পৰীক্ষা সমাপন কৰাৰ বাবে আমি প্ৰচেষ্টা কৰিম। বহুত ল'ৰা ছোৱালীয়ে সুধিছে যে মামা এডিআৰই ৰিজাল্ট কেতিয়া দিব? এডিআৰই ৰিজাল্টটো আমি 3য় আৰু 4ৰ্থ বৰ্গৰ আটাইকেইটা পৰীক্ষাৰ ৰিজাল্ট আমি ফেব্ৰুৱাৰী মাহৰ শেষৰ ফালে বা মাৰ্চ মাহৰ প্ৰথম সপ্তাহতে দিবৰ বাবে আমি চেষ্টা কৰিম। ইতিমধ্যে এই গোটেই প্ৰচেষ্টাবোৰ আৰম্ভ হৈছে আৰু আমাৰ প্ৰচেষ্টা হ'ব যে নিৰ্ধাৰিত সময়ত এইবাৰ আমি প্ৰতিশ্ৰুতি দিয়া অনুসৰি 30,000 নিযুক্তি আমি যাতে সমাপন কৰিব পাৰোঁ। মোক বহুত ল'ৰা ছোৱালীয়ে প্ৰশ্ন কৰিছে যে পুলিচৰ ফিজিকেল ফিটনেছ আমি পাছ কৰিলো, এতিয়া লিখিত পৰীক্ষা কেতিয়া হ'ব? ফেব্ৰুৱাৰী মাহৰ ভিতৰত এই লিখিত পৰীক্ষা সমাপন কৰাৰ বাবে আমি প্ৰচেষ্টা কৰিম। বহুত ল'ৰা ছোৱালীয়ে সুধিছে যে মামা এডিআৰই ৰিজাল্ট কেতিয়া দিব? এডিআৰই ৰিজাল্টটো আমি 3য় আৰু 4ৰ্থ বৰ্গৰ আটাইকেইটা পৰীক্ষাৰ ৰিজাল্ট আমি ফেব্ৰুৱাৰী মাহৰ শেষৰ ফালে বা মাৰ্চ মাহৰ প্ৰথম সপ্তাহতে দিবৰ বাবে আমি চেষ্টা কৰিম। ইতিমধ্যে এই গোটেই প্ৰচেষ্টাবোৰ আৰম্ভ হৈছে আৰু আমাৰ প্ৰচেষ্টা হ'ব যে নিৰ্ধাৰিত সময়ত এইবাৰ আমি প্ৰতিশ্ৰুতি দিয়া অনুসৰি 30,000 নিযুক্তি আমি যাতে সমাপন কৰিব পাৰোঁ।